নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ। এবাৰ সুমি বৰাক সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনেও হাৰি যাব নোৱাৰে যিসকলে ষ্টক মাৰ্কেটিংৰ নামত চলাইছিলে লুণ্ঠন তেওঁলোক কোনেও হাৰি যাব নোৱাৰে বুলি এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। সবিশেষ লৈ আহিছো এই মুহূৰ্তত। লুকাই কতো হাৰিব নোৱাৰিব সুমি বৰাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ মন্তব্য কৰিছে কোনেও লুকাই হাৰিব নোৱাৰিব, কতো লুকাই যাব নোৱাৰিব, আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ব সকলোৱে। আজি নহয় কালিলৈ সকলোৱে আত্মসমৰ্পণ কৰিব লাগিব। অনুপ্ৰেৰণা দিয়া সকলৰ বিৰুদ্ধেও লোৱা হ'ব কঠোৰ ব্যৱস্থা। আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ। এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুমি বৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে সকিয়নি দিছে যে কোনেও হাৰি যাব নোৱাৰিব, সকলোৱে পৰিব জালত। আৰু এনেদৰে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰাৰ পাছতে এতিয়া ৰাজ্যৰ চুকে কোণে থকা লুকাই থকা যিসকল প্ৰবঞ্চক আছিল তেওঁলোকেও এতিয়া ওলাই আহিছে। তেওঁলোকে ওলাই আহি আত্মসমৰ্পণ কৰিছে আৰু যিসকল বৰ্তমানে লুকাই আছে তেওঁলোকক অতি শীঘ্ৰেই আত্মসমৰ্পণ কৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে সকিয়নি প্ৰদান কৰিছে। আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ব সকলোৱে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক অনুষ্ঠানত এই মন্তব্য কৰিছে। অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ সৈতে হোৱা এক মত বিনিময়ত সাম্প্ৰতিক চলি থকা অনলাইন ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে। ষ্টক কেলেংকাৰী ইত্যাদি জড়িত থকাসকল কোনো সমৰ্থক থাকিব নোৱাৰিব। যিয়ে তেওঁলোকক সমৰ্থন কৰে তেওঁলোকো সমানেই জগৰীয়া। কোনো বেছি দিলেই লুকাই থাকিব নোৱাৰিব, বেছি দিনলৈ লুকাই থাকিব নোৱাৰিব আৰু আজি নহ'লে কাইলৈ আত্মসমৰ্পণ কৰিব লাগিবই। ইতিমধ্যে এজন CIDৰ লোকো গ্ৰেপ্তাৰ হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় অবৈধ ট্ৰেডিং ষ্টক কেলেংকাৰীত জড়িত থকাসকলৰ বিৰুদ্ধে অসম চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব। অসমৰ দুখীয়া দৰিদ্ৰ মানুহৰ টকা পইচা লুণ্ঠন কৰিবলৈ আমি কাকো সুযোগ নিদিওঁ। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অনুমতি নোহোৱাকৈ কোনেও কাৰো পৰা এটকাও সংগ্ৰহ কৰিব নোৱাৰে। সেইটোৱে হৈছে দেশৰ প্ৰচলিত আইন। উদ্দেশ্য যিয়ে নহওক ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ সাধাৰণ মানুহৰ পৰা টকা ল'ব নোৱাৰে কোনেও। টকা লোৱাতেও ভুল আৰু যিসকলে টকা লোৱাত যিসকলে অনুপ্ৰেৰণা দেখুৱাইছে তেওঁলোকেও ভুল কৰিছে। চৰকাৰে দুখীয়া দৰিদ্ৰ আৰু সাধাৰণ মানুহক ৰক্ষণাবেক্ষণ দিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা ল'ব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অবৈধ ট্ৰেডিং সন্দৰ্ভত লগতে কয় যে এজন CIDৰ কনিষ্টবলো জড়িত হৈ আছিল আৰু তেওঁকো গ্ৰেপ্তাৰ কৰা হৈছে। যিসকল জড়িত হৈ আছে তাৰ ভিতৰত দুই এদিন কোনোবা লুকাই আছে, কিন্তু লুকাই ক'ত যাব? দুদিনৰ পাছতে সাৰেণ্ডাৰ কৰিব লাগিব তেওঁলোকে। এই মুহূৰ্তত আমি সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। ট্ৰেডিঙৰ লগত জড়িত কাৰো সমৰ্থক হ'ব নোৱাৰে। ট্ৰেডিং এটা ইলিগেল এক্টিভিটি আৰু এই ইলিগেল এক্টিভিটিটোক যোনেই সমৰ্থন কৰে তাৰ বিষয়ে অসম চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব। অসমৰ দুখীয়া দৰিদ্ৰ মানুহৰ টকা পইচা লুণ্ঠন কৰিবলৈ আমি কাকো সুযোগ নিদিওঁ। আজি এজন অসমৰ ব্যক্তিয়ে লিখিছে ফেচবুকত যে ষ্টক ট্ৰেডিংটো এটা বেলেগ কথা। একো বেলেগ কথা নহয়। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অনুমতি নোহোৱাকৈ কোনেও কাৰো পৰা এটকাও সংগ্ৰহ কৰিব নোৱাৰে। সেইটোৱে হৈছে দেশৰ প্ৰচলিত আইন। সি ষ্টকৰ কাৰণে হওক, প্লেনৰ কাৰণে হওক, সি ৰেলৰ কাৰণে হওক, কোনো ক্ষেত্ৰতে কোনো মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ এটকাও সংগ্ৰহ কৰিব নোৱাৰে। গতিকে তেওঁৰ উদ্দেশ্য যিয়ে নহওক সাধাৰণ মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ লাইচেঞ্চ নোহোৱাকৈ টকা ল'ব নোৱাৰে। টকা লোৱাটো ভুল আৰু এই টকা লোৱাত যিসকলে অনুপ্ৰেৰণা দেখুৱায় তেওঁলোকো ভুল। চৰকাৰে দুখীয়া দৰিদ্ৰ আৰু সাধাৰণ মানুহক ৰক্ষণাবেক্ষণ দিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা ল'ব। কোনেও কাকো জ্বলাই দিব নোৱাৰে। এইখন অসম ক'লেই নহ'ব, এইখন অসম বেলেগ অসম। ইয়াতে কোনেও কাকো জ্বলাই দিব নোৱাৰে। এইবোৰ পুৰণা কথা আছিল। আজিৰ দিনত এইবোৰ সম্ভৱ নহয় আৰু সকলোৱে জানে যে আইন হাতত ল'লে পৰিৱেশ কি হ'ব। বাৰে বাৰে বহুত দিনে বহুত ঘটনাই প্ৰমাণ কৰিছে যে অসমত আইন হাতত লোৱাটো ইমান সহজ নহয়। এজন CID কনিষ্টবলো জড়িত হৈ আছিল, আমি তেওঁকো জড়িত কৰিছো বা গ্ৰেপ্তাৰ কৰিছো। আৰু যোন একেদিন দুই এদিন কোনোবা লুকাই আছে, কিন্তু লুকাই ক'ত যাব? দুদিন পিছত সাৰেণ্ডাৰো কৰিব।
ইয়াত ক'ৰ পৰা কম্প্ৰমাইজ হ'ব এইটো কম্প্ৰমাইজ কৰা পাৱাৰ অকল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ আছে তাত মোৰ নাই দুই এদিন কোনোবা লুকাই আছে কিন্তু লুকাই ক'ত যাব দুদিন পিছত সাৰেণ্ডাৰো কৰিব